আজি কি তাৰিখ হ'ল 31 ডিচেম্বৰ আজি 2024 চনৰ কি গতিকে আমি 2024 চনৰ শেষ দিনটো এটা নতুন কথা শিকি পেলাই আজি দিনটো আমি বিদায় দিম ঠিক আছে এই তোমালোকক মই আজি ক'বলৈ ওলাইছো এটা বিষয়ৰ ওপৰত হেতু হৈছে জিআই টেগ কি ক'লো জিআই টেগ শুনিছা নেকি আগতে ধৰা জিআই টেগটো হৈছে ধৰা তোমালোকৰ বহিত তোমালোকে কি কৰা লেবেল লগোৱা হয়নে নহয় নিজৰ নামত ধৰা জিআই টেগটো তেনেকুৱা বুলি মই জাস্ট সৰু মানে তোমালোকক বুজাবৰ কাৰণে কৈছো যেনেকে লেবেল লগালে কিতাপখন তোমালোকৰ বা বহিখন তোমালোকৰ বুলি গম পোৱা নোপোৱা নাম লিখা নিলিখা জিআই টেগটো ঠিক তেনেকুৱা এটাই বস্তু জিআই টেগ মানে হৈছে তোমাৰ জিআই টেগৰ ফুল ফৰ্মটো হৈছে তোমাৰ জিঅ'গ্ৰাফিকেল ইনডেক্স কি জিঅ'গ্ৰাফিকেল ইনডেক্স মানে ভৌগোলিক সূচক কি ভৌগোলিক সূচক তাৰমানে কথা এটা হৈছে কি হৈছে আমাৰ ধৰা জিআই টেগটো এনেকুৱা ধৰণৰ বস্তু যে আমাৰ জেগাখনত কি বস্তু উৎপাদন হৈছে বুজি পাইছানে আমাৰ এটা বিশেষ অঞ্চলত যেতিয়া এটা বস্তু উৎপাদন হৈছে সেই বস্তুটো সেইখন জেগাৰে বুলি স্বীকৃতি দিয়ে মই এটা তোমালোকক এটা উদাহৰণ দিওঁ আমাৰ গামোচা হয়নে গামোচাখনে অসমৰ জিআই টেগ পাবলৈ মানে জিঅ'গ্ৰাফিকেল ইনডেক্স পাবলৈ সক্ষম হৈছে তাৰমানে কি বুজিছা গামোচাখন এতিয়া বিহাৰ বা উত্তৰ প্ৰদেশ বা অন্য ৰাজ্যই ক'ব নোৱাৰে যে গামোচাখন আমি উৎপাদন কৰা বুলি বুজি পাইছা নাই গামোচাখনৰ অৰিজিনটো ক'ত আৰু গামোচাখনৰ ঘৰ ক'ত অসমত ঘৰ ক'ত মই যদি কৈ দিওঁ যে ৰেণু ঘৰ ধেনুধৰীয়া গাঁৱত হ'ব জানো ৰেণু ক'ৰ ঘৰৰ অৰিজিনেল ঘৰ ক'ত চবেই ক'ব লাগিব তাই এছাইখনা ধেনুধৰীয়া গাঁও কেনেকৈ হ'ল হয় নহয় ঠিক তেনেকৈ আমাৰ গামোচাখন জিআই টেগটো যেতিয়া পাই গ'ল জিআই টেগে এইটোৱে কৈছে যে লেবেল কৰি দিলে নাম কৰি দিলে যে এই বস্তুটো ক'ৰ অসমৰ ইয়াক কোনো অন্য ঠায়ে বা অন্য দেশে কি কৰিব নোৱাৰিব তাক নিজৰ বুলি ক'ব নোৱাৰিব এতিয়া তোমালোকৰ ধৰা বহী এখনত তোমালোকৰ কি আছে টিকেট নাম আছে নাই লিখি থোৱা এতিয়া তোমালোকে সেই বহীখন যদি কোনোবাই কৈছে এই বহীখন মোৰ ভাগৰ হৈ যাব জানো তাৰ ভাগৰ কাৰণ কিয় সেই বহীখনত তোমালোকৰ নাম শ্ৰেণী চব লিখা আছে তুমিলোকে ক'ব পাৰিবা নে এখন তোমাৰ বহী কেনেকৈ হ'ল এখন মোৰ বহীয়ে ইয়াত চব লিখি থোৱা আছে জিআই টেগটো সেই তেনেকুৱা সেই বস্তুটো যে সেই ঠাইতে উৎপাদন হৈছে সেই ভৌগোলিক আমাৰ চাৰিওফালৰ পৰিৱেশতে যে উৎপাদন হৈছে সেই চিনটো কি কৰি দিয়ে জিআই টেগে কৈ দিয়ে জিআই টেগটোৰ দিয়া এটা সংস্থা আছে সেই লেবেলটো তোমালোক যেতিয়া 5ৰ পৰা 6লৈ যাবা তোমালোকক এখন চাৰ্টিফিকেট দিব নিদিয়ে তোমালোক আমাৰ স্কুলত পঢ়িছা চাৰ্টিফিকেটখন কোনে দিব এই স্কুলৰ নামৰ পৰা যাবা হয়নে কোনখন স্কুলত পঢ়িছা বোলে এছাইখনা প্ৰাথমিক বিদ্যালয়ত পঢ়িছে ল'ৰাটো বা ছোৱালীজনীয়ে সেই চাৰ্টিফিকেটখন কোনে দিব আমাৰ স্কুলৰ পৰা দিব ঠিক তেনেকৈ গামোচাখন বা অন্য বস্তুবিলাক ক'ৰ পৰা উৎপাদন হৈছে তাৰ জিআই টেগ দিবলৈও আমাৰ এটা সংস্থা আছে বুজি পাইছানে ধৰা স্কুলখনৰ নিচিনা এটা সংস্থা আছে সেইটোক আমি কওঁ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কি আমি WTO বুলি কওঁ শ্বৰ্ট ফৰ্মত তাৰমানে ৱৰ্ল্ড মানে কি পৃথিৱীৰ বিশ্ব বাণিজ্য সংস্থা মানে সেই সংস্থাটোৱে কি কৰে তোমাৰ বাণিজ্যৰ ক্ষেত্ৰত যিমানখিনি বস্তু থাকে সেইখিনি চোৱা চিতা পৰা ধৰি তাৰ যিমানখিনি কাম থাকে সেই সংস্থাটোৱে কি কৰিছে সামৰি লৈ যায় ঠিক আমাৰ স্কুলখনৰ নিচিনাকৈ স্কুলখনত পঢ়ুৱা হৈছে পৰীক্ষা লোৱা হৈছে হয়নে নহয় ঠিক তেনেকৈ আমাৰ বাণিজ্যৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বস্তুবিলাকৰ সকলোখিনি দিশ কোনে চায় এই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে চায় বুজি পাইছানে এতিয়া আমাৰ প্ৰথম ভাৰতবৰ্ষত 2004 চনত কি চনত দাৰ্জিলিং চাহক কি দিছিলে জিআই টেগ দিছিলে কি দিছিলে কোনখন কি কাৰ নাম ক'লো কোনখন দাৰ্জিলিং চাহ তাতে দাৰ্জিলিং চাহটোত এতিয়া অন্যে ক'ব নোৱাৰে আমি অসমে কৈ দিব নোৱাৰোঁ যে দাৰ্জিলিং চাহটো অসমৰ পৰা গৈছে বুলি আমি ক'ব নোৱাৰোঁ তাত কি কৰি দিলে লেবেল মাৰি দিলে এইটো ক'ৰ চাহ দাৰ্জিলিঙৰ সেইটো বুজি পাইছা নাই কথাটো এইটো চাহ ক'ৰ দাৰ্জিলিঙৰ সেইটো কোনে দি দিলে টেগ কোনে দি দিলে জিআই টেগ দি দিলে যেনেকৈ লেবেল লগাই দিলে বুজি পাইছা নাই এতিয়া
এটা কথা তোমালোকে কোৱাচোন, তোমালোকে এটা শ্ৰেণীক কিমান বছৰ পঢ়া? এবছৰ। তোমালোকে LP স্কুলত আমাৰ 5 বছৰ পঢ়িব লাগে, হয় নহয়? এতিয়া মই তোমালোকক 7 বছৰ ৰাখি থ'ব পাৰিম জানো? হা, নোৱাৰো, হয়নে নহয়? ঠিক তেনেকৈ GI টেগটো কিমান বছৰলৈকে ভেলিড থাকে, ম্যাদ থাকে? 10 বছৰলৈকে থাকে। কিমান বছৰ? 10 বছৰৰ পিছত আমি আকৌ কি কৰিব লাগিব? তাৰ কাৰণে আকৌ আবেদন কৰিব লাগিব GI টেগটো ৰিনিউ কৰাবলৈ, আকৌ কৰাবলৈ। বুজি পাইছা নাই? ঔষধ এটা ম্যাদ থাকে নাথাকে? ঔষধটো বনোৱা তাৰিখ, ঔষধটো কিমান দিনলৈকে খাব পাৰিম, কিমান দিনৰ পিছত খাব নোৱাৰিম, থাকে নাথাকে? দেখিছা নাই? ঠিক তেনেকৈ GI টেগটোৰ কি থাকে? ডিউৰেশ্যন, সময়সীমা থাকে। 10 বছৰৰ পিছত আমি আকৌ কি কৰিব লাগিব? আবেদন কৰিব লাগিব GI টেগ পাবলৈ। বুজি পাইছানে? গতিকে GI টেগৰ ম্যাদ কিমান বছৰ? কেইবছৰ? 10 বছৰ। ঠিক আছে, গুড। এতিয়া আমাৰ অসমৰ কেইবাটাও সম্পদে কি কৰিছে? GI টেগ পাবলৈ মানে সক্ষম হৈছে। GI টেগটো বুজি পাইছানে? লেবেল বুলিয়ে ভাবা যে অসমৰ পৰা উৎপাদন হৈছে বুলি মানে ষ্টাম্প মাৰি দিলা। সেইটো কোনো কি কৰিব নোৱাৰে? চুৰ কৰিব বা ক'ব, দাবী কৰিব নোৱাৰে সেইটো মোৰ বস্তু বুলি। এতিয়া আমাৰ মাজুলীৰ মুখা শিল্প তোমালোকেতো জানা, মাজুলীলৈ বহুত গৈছা। আমি মুখা পিন্ধি ভাও লোৱা তোমালোকে দেখিছা, হয়নে নহয়? মুখা পিন্ধো। এই মুখা আচলতে আমাৰ মহাপুৰুষ শংকৰদেৱে মানে হেৰি কৰিছিলে, প্ৰচাৰ কৰিছিলে মুখাৰ। তেওঁ যেতিয়া নাটক ভাওনা তেওঁ যেতিয়া হেৰি কৰিছিলে, সৃষ্টি কৰিছিলে, তেতিয়াই কি কৰিছিলে? মুখাৰ লগত আমাৰ অসমবাসীক কি কৰি দিছিলে? চিনাকি কৰি দিছিলে। প্ৰায় 1500-1600 শতিকাৰে কথা। আৰু এটা তোমালোকৰ ইয়াৰ লগতে এটা কথা ক'ব বিচাৰোঁ, 2023 চনত মুখা শিল্পৰ বাবে, মুখা বনোৱাৰ বাবে মাজুলীৰ হেমচন্দ্ৰ গোস্বামীদেৱে কি বঁটা পাবলৈ সক্ষম হৈছিলে? পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিলে। কোনে পদ্মশ্ৰী বঁটা পাইছিলে? কিহৰ বাবে পাইছিলে? মুখা শিল্পৰ বাবে। তেওঁ মুখা শিল্প বনাই, দেখিছানে কেতিয়াবা? আচ্ছা। তাৰপিছতে মাজুলী সাঁচি পাতত অঁকা ছবিয়ে বা আখৰে কি পাইছে? GI টেগ পাইছে। সাঁচি পাতত লিখাটো এতিয়া অন্য ৰাজ্য বা অন্য ঠায়ে কি কৰিব নোৱাৰে? ক'ব নোৱাৰে যে সাঁচি পাতটো আমাৰ বস্তু বুলি ক'ব নোৱাৰে। সেইটো অসমৰ প্ৰডাক্ট। বুজি পাইছানে? সাঁচি পাতৰ কথা এদিন কৈছিলোঁ, কোনোবাই দেখিছা নেকি বাৰু? তোমালোকে কোনোবাই হেৰি ফিল্মখন চাইছিলা নেকি? কি আছিলে এখন? বিদুৰ ভাই। তাত সাঁচি পাতৰ কিবা কথা আছিল নি বাৰু? সাঁচি পাতৰ যে গছ আছিলে, কাটিছিলে, হয় নহয়? সেই সাঁচি পাতটো বহুত বেছি মূল্যৱান গছ, হয়নে নহয়? সেই গছটো কাগজ নাছিলে, হয় নহয়? সেই সাঁচি পাতৰ গছ কাটি সেইবোৰ শুকুৱাই পেলাই তাত বিভিন্ন ধৰণৰ আমাৰ প্ৰকৃতিৰ পৰা পোৱা ৰং, সেই ৰংবোৰ ব্যৱহাৰ কৰি তাত কি কৰিছিলে? আখৰ লিখিছিলে, ছবি আঁকিছিলে। আৰু সেইটো কোনে প্ৰচাৰ কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰি থৈ গৈছিলে। গতিকে গুৰুজনাৰ পৰাই আমি সাঁচি পাতৰ কথা বুজি পালোঁ। আমি যদি শিৱসাগৰলৈ যাওঁ, শিৱসাগৰৰ প্ৰায় প্ৰতি ঘৰ মানুহতে আমি সাঁচি পাতৰ গছ দেখিবলৈ পাওঁ। সাঁচি পাত বহুত বেছি মূল্যৱান গছ। তাৰপিছতে আছে অসমৰ বিহু ঢোলটো। ঢোলটোৱে কি পাইছে? GI টেগ পাবলৈ সক্ষম হৈছে। বিহুৰ যিটো ঢোল, সেইটো এতিয়া বেলেগে ক'ব নোৱাৰে যে ঢোলটো আমি আৱিষ্কাৰ কৰিলোঁ বুলি ক'ব নোৱাৰে। সেইটো কাৰ সম্পদ, কাৰ বস্তু? ঢোলৰ ঘৰ ক'ত? অসমত। বেলেগ ৰাজ্যই ক'ব নোৱাৰে। বুজি পাইছা নাই কথাটো? তাৰপিছতে আহিলে আমাৰ কাঁহৰ বাচন। সৰ্থেবাৰীৰ কাঁহৰ বাচনে কি পাইছে? GI টেগ পাইছে। এতিয়া কাঁহৰ বাচন উৎপাদন কৰা ঠাই ক'ত? অসমৰ সৰ্থেবাৰী। বুজি পাইছানে? GI টেগটো বুজি পাইছাতো? টেগ ষ্টাম্প মাৰি দিছে আৰু জিঅ'গ্ৰাফিকেল ইণ্ডেক্স, সূচক, যে এইখন ঠাইতে এইটো বস্তু আৱিষ্কাৰ হৈছে, এইখন ঠাইৰহে বস্তু, অন্য এটাক দাবী কৰিব নোৱাৰে। তাৰপিছত অসমীয়া জাপি, জাপিয়ে কি পাইছে? জিঅ'গ্ৰাফিকেল ইণ্ডেক্স পাইছে, GI টেগ পাইছে। গুড, ভেৰি গুড। এতিয়া অসমীয়া জাপিটো ঢেৰ আছে। সৰুদৈয়া জাপি আছে, বৰদৈ জাপি আছে, পানীদৈ জাপি বা হালোৱা জাপি আছে, গৰখীয়া জাপি আছে। সৰুদৈ জাপিটো কিটো? যিটো আমি নাচনীয়ে যে নাচো লৈ পেলাই, দেখিছা নাই? আৰু বৰদৈ জাপিটো যিটো আমি ধৰা এই যে জাপি দিওঁ, আমি যে গুণোৎসৱত ধৰা ছাৰ বা বাইদেউ আহিলে আমি জাপি দিয়া দৌৰো নে নাদৌৰো? সেইটো আমাৰ তোমাৰ বৰদৈ জাপিত পৰে। আকৌ যিটো জাপিত
প্লেন মানে টকৌপাত থাকে বা সেইটো আমি জাপি যে বৰষুণ দিলে আমাৰ হাল বোৱা মানুহে বা আমি হ'লেও লওঁ কেতিয়াবা হয়নে নহয় সেইটো তোমাৰ পানীদৈ জাপি বা হালোৱা জাপি বুলি কয় আৰু গৰখীয়াসকলে লোৱা জাপিটো একেই সেইটো গৰখীয়া জাপি বুলি কয় গতিকে জাপিৰো ভাগ আছে বুজি পাইছানে কথাটো সেইটোৱে আমাৰ অসমত কি কৰিছে অসমৰ বস্তু বুলি জিআই টেগ পাইছে তাৰপিছতে তোমাৰ আহিলে পানী মেটেকা দেখিছা নাই মৰাপাটৰ সলনি আমি পানী মেটেকা ব্যৱহাৰ কৰি বহুত বস্তু কি কৰিব পাৰো তৈয়াৰ কৰিব পাৰো পানী মেটেকাৰ পৰা আমিতো ভাবো পানী মেটেকা একেবাৰে অদৰকাৰী বস্তু হয় নহয় কিন্তু পানী মেটেকাৰ পৰা কি কৰিব পাৰো আমি বিভিন্ন ধৰণৰ বেগ চেণ্ডেল আমাৰ লাগতিয়াল বস্তু কি কৰিব পাৰো আমি বনাব পাৰো এটা পানী মেটেকাই কি কৰে জানানে ভাল কথা এটা আছে পানী মেটেকা সেই কথাটো হৈছে যে পানী মেটেকাই বানপানীও ৰোধ কৰিব পাৰে পানী মেটেকা থাকিলে পানীটো ওলাই ওপৰলৈ উঠি আহিব নোৱাৰে পানীয়ে মেটেকাখিনি কি কৰিব পাৰে পানীটো ধৰি ৰাখিব পাৰে কিন্তু ইয়াৰ এটা মাইনাছ পইণ্ট আছে মানে পানী মেটেকা আৰু এটা অকণমান অসুবিধা আছে যে পানী মেটেকা য'ত থাকে তাৰ জীৱবিলাক বাচি নাথাকে মানে কি হৈ যায় গোটেই ঢাকি দিয়ে ন পানী মেটেকাই হেঁচা মাৰি ধৰে গতিকে তাত মাছ বা অন্য যিমান জীৱ থাকে সেইখিনি কি হয় জীয়াই থকাত অসুবিধা হয় গতিকে তাৰ ওপৰতো মানুহে অন্য মানে হেৰি কৰিছে আৰু কাম কৰিছে যে কেনেকৈ জীৱসমূহো বচাই ৰাখিব পাৰোঁ মেটেকা আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে মেটেকা যিটো অলাগতিয়াল বুলি ভাবোঁ কিন্তু সেই মেটেকাৰ পৰাও মেটেকা শুকুৱাই তাৰ পৰা আঁহ উলিয়াই বিভিন্ন চেণ্ডেল বেগ আমাৰ বিভিন্ন ধৰণৰ আমাৰ লাগতিয়াল বস্তু আমি কি কৰিব পাৰোঁ তৈয়াৰ কৰিব পাৰোঁ মৰাপাটৰ সলনি আমি মেটেকা ব্যৱহাৰ কৰিব পাৰোঁ মেটেকা বহুত তেনেকুৱা বস্তু ওলাই দেখিছানে নাই নাজানো দেখিব লাগে বাৰু অঁ মোবাইল গুড তাৰপিছতে আহিলে আমাৰ মিচিংসকলে বোৱা হাতে বোৱা কাপোৰ তোমালোকেতো দেখিছা মিচিংসকলৰ কাপোৰ নহয় জানো খুব ধুনীয়া ধুনীয়া কাপোৰবোৰ দেখিছা তাৰপৰা আহিলে আমাৰ আশাৰী কান্দিৰ টেৰাকটাটো তোমালোকৰ কিতাপত আছে কোন শ্ৰেণীৰ আছিলে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশত হয়নে নহয় টেৰাকটা মানে কি মাটিৰে কি সজোৱা বস্তু কি মাটিৰে সজোৱা বস্তু এতিয়া আশাৰী কাণ্ড ক'ত আছে ধুবুৰী জিলাত আছে কোন জিলাত ধুবুৰী জিলাৰ প্ৰায় 100 ঘৰ মানুহে কি কৰিছে এই টেৰাকটাৰ কামবোৰ কৰি আছে মাটিৰে সজোৱা বস্তু কৰি আছে সেই কামটো কিমান ঘৰ মানুহে কৰিছে আশাৰী কান্দিৰ 100 ঘৰ প্ৰায় 100 ঘৰ মানুহে আৰু আশাৰী কাণ্ড ক'ত আছে কোন জিলাত আছে ধুবুৰী জিলাত আছে ভেৰি গুড তাৰপাছতে আহিলে তোমাৰ এৰী চিল্ক এৰীটো দেখিছা পলুৰ তোমালোকৰ প্ৰায়বোৰ ঘৰত এৰী মুগা কি কয় বাইদেউ এইটো কি বুলি কয় এৰী পলু পোহে পলু এঙাপাত আছে নহয় জানো সেই তাৰ পৰা যিটো সূতা উলিয়াই কাপোৰ বহেনে নহয় সেই এৰী চিল্কটো কি হয় জিআই টেগত পৰিছে কিন্তু অকল আমাৰ অসমৰ নৰ্থ ইষ্টত এৰী চিল্কটো মানে উৎপাদন কৰাৰ উপৰিও আমাৰ মানে ভাৰতৰ বাহিৰত মানে জাপান আৰু চীনত কি কৰে জাপান আৰু চীনতো কি হৈ যায় এৰী চিল্কটো উৎপাদন হয় বুজি পাইছানে ক'ত হয় জাপান আৰু চীন মনত ৰাখিবা দেই আৰু তোমাৰ এটা কথা ভাৰতত যিমান এৰী চিল্ক উৎপাদন হয় তাৰ 65% যদি 100% 65%ই আমাৰ অসমে উৎপাদন কৰি দিয়ে এৰী চিল্কটো গতিকে অসমৰ অৱদানটো এৰী চিল্কটো উৎপাদন কৰাৰ ক্ষেত্ৰত বৰ অৱদানটো বেছি তাৰপিছতে তোমাৰ হ'ল বড়োলেণ্ডৰ এবিধ তালখনৰ সৈতে একেই আৰু জঠা বুলি কয় কি কয় জঠা তাল আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱত সেই জঠাটো কি কয় তালখনে আৰু জঠাটো কি কয় বজায় সেই জঠাও জিআই টেগ পাইছে তাৰপিছতে বড়োসকলৰ এতিয়া বাঁহৰ যিটো আমি যে গগনা ইউজ কৰোঁ গগনায়ো কি কৰিছে জিআই টেগ পাইছে এইটো বড়োলেণ্ডতো ইউজ কৰে আৰু আমাৰ অসমতো আমাৰ বিহুত নচাৰ সময়ত ব্যৱহাৰ কৰে নহয় জানো আৰু বড়োলেণ্ডত ব্যৱহাৰ কৰা বিশেষতে পুৰুষসকলে ব্যৱহাৰ কৰে সেইটো হৈছে গামচা বুলি কয় কি কয় আমাৰখন গামোচা বুলি কয় হয়নে নহয় তেওঁলোকে গামচা বুলি কয় আৰু ইয়াৰ কালাৰ থাকে সেউজীয়া খুব ডাৰ্ক মানে ডাৰ্ক কালাৰ সেউজীয়া বা নীলাত এই গামচাবোৰ বয় আৰু কোনে পিনে মেইনলি বড়ো পুৰুষসকলে এই গামচাখন পৰিধান কৰে গামচা কি গামচা
তাৰপিছতে এটা আছে তোমাৰ বড়োসকলৰ বাদ্য চিফুং চিফুংটো বাঁহীৰ দৰে একে কিন্তু তাৰ মাজত এটা পাৰ্থক্য আছে আমাৰ বাঁহীত কেইটা ফুটা থাকে 6টা ফুটা থাকে কিন্তু চিফুঙত কেইটা থাকে 5টা ফুটা থাকে কেইটা 5টা ফুটা থাকে সেইকাৰণে কি হৈ থাকে সেই দুটা ডিফাৰেন্স আছে গতিকে আমি বাঁহী বুলি কওঁ আৰু সেইটো বড়োলেণ্ডত বড়োসকলে কি বুলি কয় চিফুং আৰু চিফুঙত কেইটা ফুটা থাকে 5টা ঠিক আছে আৰু এবিধ তোমাৰ বাদ্য আছে এইটো বড়োলেণ্ডতে ব্যৱহাৰ কৰে সেইটো হৈছে চেৰজা চেৰজা তুমি ভায়লিন দেখিছা নেকি বাৰু ভায়লিনখন এনেকে কাণত লৈ যায় এনেকে এনেকে বজায় দেখিছা ঠিক চেৰজাখনো প্ৰায় একে আৰু চেৰজাখন বড়োলেণ্ডৰে বাদ্য আৰু চেৰজাখন নিৰ্মাণ কৰে এজাৰ গছৰ পৰা ক'ৰ পৰা এজাৰ গছৰ কাঠৰ পৰা চেৰজাখন ব্যৱহাৰ কৰে তাত ধৰা জীৱ জন্তুৰ কিবা ছালটো ব্যৱহাৰ কৰে কোনোবা জীৱৰ আৰু যেনেকৈ আমাৰ ঢোলৰ থাকে ন তেনেকৈ ব্যৱহাৰ কৰে তাৰপিছতে আৰু এটা বস্তু আছে তোমাৰ বড়োলেণ্ডতে হয় ব্যৱহাৰ কৰে সেইটো হৈছে খাৰদি খাৰদি আমি অসমীয়া কি কয় কওঁ কি খাৰলি কওঁ ন বাইদেউ এই কলৰ পৰা যে উলিয়াওঁ যে খাৰলি আমি বিভিন্ন খাদ্যত দি খাওঁ নহয় জানো সেইটো বড়োলেণ্ডত এটা ভাল তেওঁলোকৰ পৰম্পৰাগত এটা পানীয় বস্তু তেওঁলোকে এইটো খায় তেওঁ কি বুলি খাৰদি বুলি কয় আমি বিশেষত কলৰ বাকলি খাৰণি খাৰণি আমি আমাৰ যেনেকৈ হেৰি কি কয় কি বনাওঁতে সৰিয়হৰ পৰা যে বনাওঁ কি আছিলে বাইদেউ খাৰলি পানী টেঙা এইবোৰ বনাবলৈ কি কৰে এই খাৰলিটো আমি মানে খাৰণিটো আমি ব্যৱহাৰ কৰোঁ হয়নে নহয় সেইটো তাত বড়ো মানুহসকলে তাত কি কয় খাৰদি বুলি কয় তাৰপিছত আৰু এটা আছে তোমাৰ খাম বড়োসকলে ব্যৱহাৰ কৰে বাদ্য সেইটো খাম ঢোলৰ নিচিনা দেখিছা অকণমান দীঘলীয়া দেখিছা আৰু এটা ঔষধি গছ আছে বড়োলেণ্ডৰ সেইটো হৈছে গংগাৰ দুঞ্জিয়া এইটো তোমাৰ এইটো ঔষধি গছটো তোমাৰ বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰে আমাৰ দ্ৰোণ বনৰ নিচিনা আৰু সেইটো ক'ত পায় বড়োলেণ্ডত পায় তাৰ পৰা আৰু এটা আছে তোমাৰ যিটো আমি অসমত কওঁ টকা মানে যে আমি যে বিহুত যে কওঁ টকা বাঁহেৰে কৰাটো সেইটো তোমাৰ বড়োসকলে কয় থৰকা সেই বাদ্যটো সেই থৰকা আৰু তোমাৰ কি কয় আমাৰ টকা একেই প্ৰায় এই থৰকাটোৱে কি পাইছে GI টেগ পাবলৈ কি হৈছে সক্ষম হৈছে তাৰপৰা তোমাৰ বড়োলেণ্ডৰ আৰু এবিধ তোমাৰ বন ঔষধি তাত পায় কেৰেডা পানী এইটো খুব কেঞ্চাৰৰ পৰা ধৰি বিভিন্ন ধৰণৰ মানে অসুখত এই ঔষধি গছটো কি কৰে ব্যৱহাৰ কৰে সেইটোৱে কি পাইছে GI টেগ পাইছে সেই বস্তু সেই ঔষধি গছ তোমাৰ আগতে এটা কৈছিলোঁ গংগাৰ দুঞ্জিয়া কেৰেডা পানী ক'ত উৎপাদন হয় বড়োলেণ্ডতে আমি পাওঁ সেইটো তাৰপিছতে হৈছে বড়ো মহিলাসকলৰ এখন কাপোৰ জামগ্ৰো কি জামগ্ৰো মোৰ উচ্চাৰণটো ভুল হ'ব পাৰে বাৰু হ'লেও কৈ জামগ্ৰো তেওঁলোকৰ এখন এনেকৈ লয় সিদিনাখনি কলপিতা এখন লৈছিলা নেকি কাণত এনেকৈ লৈ যে নাচিছিলা যে তেনেকুৱা এবিধ কাপোৰ এখন জামগ্ৰো বুলি কয় তাৰপিছতে তাৰ মেইনলি যিটো পাহাৰ ডিজাইন থাকে জামগ্ৰো যিটো কাপোৰখনত পাহাৰৰ নিচিনা এটা ডিজাইন থাকে সেইটো বিখ্যাত হিৰাণীয়ে লৈছিলে ন সেইটো খুব বিখ্যাত আৰু সেইখনো GI টেগ পাবলৈ সক্ষম হৈছে আৰু লগতে বড়োসকলৰ সাজপাৰ দখনাটো জানা পিন্ধি চাও তোমালোকে সেই দখনাই কি কৰিছে আমাৰ GI টেগ পাবলৈ সক্ষম হৈছে আৰু আমাৰ গামোচাই অলৰেডি GI টেগ পাইছে সেইটোতো জানাই নহয় জানো গতিকে এতিয়া তোমালোকক মই ক'লো গোটেইখিনি শুনিলা নহয় এতিয়া তোমালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া যে GI টেগ কিমান বছৰলৈকে ম্যাদ থাকে ভেৰি গুড কোন চনত দাৰ্জিলিং টিয়ে GI টেগ পাইছিলে গুড ভেৰি গুড 2004 চনত পাইছিলে ভেৰি গুড আৰু WTO ফুল ফৰ্মটো জানিবা নেকি মই তিনিটা অপশ্যন কম ৱৰ্ল্ড ট্ৰেন্সপৰ্ট অৰ্গেনাইজেশ্যন শুনিবা তাৰপিছত ৱৰ্ল্ড ট্ৰী অৰ্গেনাইজেশ্যন
আৰু এটা কৈছো ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ভেৰি গুড গতিকে আজি শিকিলানে মনত থাকিব গতিকে কাইলৈৰ পৰা যিহেতু আমাৰ 2025 চনৰ 1 তাৰিখ আৰম্ভ হ'ব আজি আমি 2024 চনৰ ডিচেম্বৰ মাহৰ শেষৰ দিনটো এটা কিছুমান নতুন কথাই আজি আমি সামৰণি মাৰিছোঁ তোমালোকলৈ বহুত শুভেচ্ছা থাকিলে 24 চনটোত যেনেকৈ তোমালোকে ভাল ভাল কাম কৰিলা তোমালোকক মানুহে বহুত মৰম কৰিছে হয়নে নহয় ভাল লাগে নালাগে মৰম কৰিলে ঠিক তেনেকৈ খুব ধুনীয়াকৈ 25 চনটো তোমালোকে পৰিকল্পনা কৰি ধুনীয়াকৈ আগবাঢ়ি যাবা আমি সদায় তোমালোকৰ লগত আছোঁ সো আগতীয়াকৈ আমি বাইদেউ আৰু মোৰ তৰফৰ পৰা তোমালোকলৈ নতুন বছৰ শুভেচ্ছা যাচিলোঁ ভালকৈ থাকিবা অ'কে থেংক ইউ কাইলৈ আমি লগ পাম নহয় জানো তাৰপিছত কাইলৈ দিনটোৰ পৰা আমাৰ নতুন পৰিকল্পনাই আমি আগবাঢ়িম সকলো হ'বনে আজিলৈ সামৰিছোঁ ন অ'কে